Hello everyone, welcome back to Study All. আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আসাম হিষ্ট্ৰী, এনচিয়েন্ট হিষ্ট্ৰী এটা অতি গুৰুত্বপূৰ্ণ টপিক যিটো হ'ল দানৱ ডাইনেষ্টি। ইয়াৰ পৰা কেতিয়াবা কোৱেশ্চন আহিয়ে যায় পৰীক্ষাত, বহুতে ইম্পৰ্টেন্ট হয় টপিকটো। আৰু দানৱ ডাইনেষ্টিৰ বিষয়ে আজি এইটো ভিডিঅ'ৰ জৰিয়তে সবিশেষ জানিম। মই দানৱ ডাইনেষ্টিৰ বিষয়ে বস্তুবোৰ পইণ্ট ৱাইজ লিখি গৈছোঁ, আপোনালোকে মন কৰিব আৰু চাই যাব। ইয়াৰ পৰা প্ৰশ্ন আহে পৰীক্ষাত। গতিকে দানৱ ডাইনেষ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে সেইটো পিছত আছে বাৰু। দানৱ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে মহিৰংগ দানৱে। এইটো ক্ৰনলজিকেল অৰ্ডাৰত দিছোঁ মই। ইয়াতে প্ৰথমত চাব দানৱ ডাইনেষ্টি কি আছিলে। প্ৰাগজ্যোতিষত ৰাজত্ব কৰা প্ৰথমটো ৰাজবংশ আছিলে। ফাৰ্ষ্ট ডাইনেষ্টি টু ৰুল ইন প্ৰাগজ্যোতিষ। প্ৰাগজ্যোতিষত শাসন কৰা প্ৰথম ৰাজবংশ আছিলে দানৱ ডাইনেষ্টি। বহুতেই গুৰুত্বপূৰ্ণ পইণ্ট হয় এইটো। দ্বিতীয় পইণ্টটো চাব। দ্বিতীয় পইণ্টত আছে দে বিলং টু মংগলয়ড। তেওঁলোক মংগলয়ড মানৱ গোষ্ঠীৰ আছিল। দানৱসকল কোনটো মানৱ গোষ্ঠীৰ আছিল বুলি সুধিলে উত্তৰটো হ'ব মংগলয়ড মানৱ গোষ্ঠীৰ আছিল দানৱসকল। পিছৰ পইণ্টটো চাব দিয়াৰ লেংগুৱেজ ইজ তিব্বেত বৰ্মান লেংগুৱেজ। তেওঁলোকে কোনটো ভাষা ব্যৱহাৰ কৰিছিলে? তেওঁলোকে ব্যৱহাৰ কৰিছিলে তিব্বত বৰ্মন ভাষা। বহুতেই গুৰুত্বপূৰ্ণ পইণ্ট হয় এইটো। সদায় প্ৰতিষ্ঠাপক কোন বুলি নুসুধে বা শেষৰজন ৰজা বুলি নুসুধে। এতিয়া প্ৰশ্নবোৰ হাৰ্ড কৰিব গ'লে ভিতৰৰ প্ৰশ্নবোৰে সুধিব, গতিকে এইবোৰো মনত ৰাখিব লাগিব। তেওঁ দানৱ ডাইনেষ্টিৰ ব্যৱহাৰ কৰা ভাষাটো আছিলে তিব্বত বৰ্মন ভাষা। বহুত গুৰুত্বপূৰ্ণ পইণ্ট হয়। পিছৰ পইণ্টটো চাব কালিকা পুৰাণ ইজ দ্য চ'ৰ্চ। দানৱসকলৰ বিষয়ে ক'ত গম পোৱা যায়? কালিকা পুৰাণত। আমাৰ এনচিয়েণ্ট হিষ্ট্ৰী আৰু প্ৰি হিষ্ট্ৰী কথাবোৰ বা কাহিনীবোৰ আমাৰ দুটা চ'ৰ্চত ভালকৈ উৎসত ভালকৈ গম পোৱা যায়। সেই দুটা হ'ল কালিকা পুৰাণ আৰু য়োগিনী তন্ত্ৰ। ইয়াৰ বাহিৰেও আৰু বহুতো ইনস্ক্ৰিপশ্যন আছে য'ত গম পোৱা যায় এনচিয়েণ্ট আৰু প্ৰি হিষ্ট্ৰীৰ বিষয়ে, কিন্তু কালিকা পুৰাণ আৰু য়োগিনী তন্ত্ৰই হ'ল মূল উৎস য'ত প্ৰি হিষ্ট্ৰী আৰু এনচিয়েণ্ট হিষ্ট্ৰীৰ বিষয়ে গম পোৱা যায়। আৰু এইটো বহুতেই গুৰুত্বপূৰ্ণ যে কোনটো ক'ত পোৱা যায় এইটোৰ পৰা প্ৰশ্ন আহে যে দানৱসকলৰ বিষয়ে কোনটোত উল্লেখ আছে? য়োগিনী তন্ত্ৰ, কালিকা পুৰাণ নে মহাভাৰত নে ৰামায়ণ, কোনটোত উল্লেখ আছে? শুদ্ধ অপশ্যনটো হ'ব কালিকা পুৰাণত উল্লেখ আছে দানৱসকলৰ বিষয়ে। পিছৰ পইণ্টটো চাব দে ৱেৰ নন আৰিয়ান। তেখেত কি আছিলে? অনাৰ্য আছিলে, নন আৰিয়ান আছিলে আৰু কিৰাত মূলৰ আছিলে তেখেত। তাৰপিছৰটো চাব পইণ্টটো চাব দে ৱেৰ ফ্ৰম বড়ো অৰিজিন। তেওঁলোক আৰু কিহৰ আছিলে? বড়ো মূলৰ আছিলে। অসমৰ বড়ো মূলৰ মানুহ আছিলে আৰু কিৰাত মূলৰ বুলিও আছিল বুলি জনা যায়, মনত ৰাখিব। নেক্সট পইণ্টটো চাব মৈৰাং পৰ্বত GS ৰুট। এইটো মই এইকাৰণেই দিছোঁ যিহেতু মহিৰংগ দানৱ আছিলে কি দানৱ বংশৰ প্ৰতিষ্ঠাপক, আৰু এই মহিৰংগ নামটো ক'ৰ পৰা আহিছিলে? মাইৰং পৰ্বতৰ পৰা আহিছিলে, আৰু এইটো বৰ্তমান ক'ত আছে? গুৱাহাটী GS ৰুটত আছে মৈৰং পৰ্বতটো। এই মৈৰং শব্দৰ পৰা কি আহিছে? মহিৰংগ নামটো আহিছে বুলি জনা যায়। আৰু দানৱ বংশৰ ৰজাসকলে ৰাজত্ব কৰা ৰজাসকল তেখেতৰ ক্ৰনলজিকেল অৰ্ডাৰটো দিয়ে কেতিয়াবা উল্টা-পাল্টাকে। এই ক্ৰনলজিকেল অৰ্ডাৰটো আছে প্ৰথমতে আছে মহিৰংগ দানৱ একচুৱেলি, 2 নম্বৰত আছে শতকাসুৰ, 3 নম্বৰত আছে চাম্বাসুৰ, আৰু 4 নম্বৰত আছে ৰত্নাসুৰ, আৰু 5 নম্বৰত আছে ঘটকাসুৰ। ঘটকাসুৰ হ'ল সৰ্বশেষ ৰজা দানৱ ডাইনেষ্টিৰ, আৰু প্ৰথম ৰজা বা প্ৰতিষ্ঠাপক হ'ল মহিৰংগ দানৱ। আৰু ঘটকাসুৰক কোনে বধ কৰিছে আমি জানোৱে, নৰকাসুৰে বধ কৰিছে, মনত ৰাখিব। পিছৰ টপিকত পাম আমি। এইটো চিৰিয়েলি মই ভিডিঅ' দি যাম প্ৰত্যেকটো ডাইনেষ্টি আৰু বিষয়ে, গতিকে পিছৰ ভিডিঅ'ত আমি সেইটো আলোচনা কৰিম। আৰু দানৱ ডাইনেষ্টিৰ বিষয়ে এইখিনিয়ে মূল কথা। যদি প্ৰশ্ন আহে এইখিনিৰ মাজৰ পৰাই আহিব, ইয়াৰ বাহিৰে নাহে। এইখিনি মনত ৰাখিলে ছাফিচিয়েণ্ট হ'ব যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে।